প্ৰথমতে মই উদ্যোক্তা সমিতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে এই 230 বছৰীয়া পূজাখনলৈ তাৰ একাদশ সংখ্যক মুখপত্ৰ শক্তিৰূপা উন্মোচন কৰিবলৈ মোক আমন্ত্ৰণ কৰি এই মানে ঐতিহাসিক পূজা স্থলীত মোক আহিবলৈ সুযোগ দিলে তাৰ কাৰণে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি মোৰ অতি স্মৰণীয় মুহূৰ্ত। এনেই বৰ দুখৰ দিন চলি আছে, গোটেই অসমতেই শোকৰ এটা প্ৰভাৱ চলি আছে যদিও ইয়াত দেখিছোঁ যে জুবিন গাৰ্গৰ আমাৰ মানে অকাল বিয়োগত সকলোৱে ম্ৰিয়মান হৈ থকা পাছতো ইয়াত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। কিন্তু তাৰ লগতে এখন মুখপত্ৰ উন্মোচন কৰা হৈছে, যিখন মুখপত্ৰটো মূলতঃ প্ৰথম 2-3টা পেজত মানে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলিয়ে স্থান পাইছে। আৰু তাৰ লগে লগে এইখন আৰু এটা ভাল লাগিছে যে এই ইমান বছৰত বিভিন্ন ধৰণে পূজাৰ ক্ষেত্ৰত লাগি থকা মানুহখিনিক ইয়াত সম্বৰ্ধনা মৰণোত্তৰভাৱেও জ্ঞাপন কৰা হৈছে, বৰ্তমানো জ্ঞাপন কৰা হৈছে আৰু তেওঁলোকৰ লিষ্টখনো এই মুখপত্ৰখনত সন্নিৱিষ্ট কৰিছে। গতিকে এই আজি পূজাস্থলীত উপস্থিত হৈ মই অত্যন্ত আহ্লাদিত হৈছোঁ আৰু এই মানুহৰ সমাগম, ইয়াত যিটো মানুহৰ সমাগম হৈছে সেইটোত মই যথেষ্ট উৎসাহিত হৈছোঁ আৰু মই আশা কৰিছোঁ যে এইখন 230 বছৰীয়াৰ পৰা আৰু লম্বা এই অনুষ্ঠানটো চলে। আৰু লগত মই আশা কৰিছোঁ যে ইয়াত কৃষি খণ্ডৰ বিকাশৰ কাৰণে এটা প্ৰদৰ্শনী, কৃষিৰ প্ৰদৰ্শনী আৰু কৃষিৰ সঁজুলিৰ প্ৰদৰ্শনী কি ধৰণে ব্যৱহাৰ কৰিব পাৰে যাতে এই অঞ্চলৰ মানুহে কৃষিৰ ক্ষেত্ৰত আগুৱাই যাব পাৰে, এইটো কৰিব বুলি মই সমিতিক আশা কৰিছোঁ।